Hello everyone, নমস্কাৰ অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো আজি মই বনাবলৈ লৈছো ভোট জলকীয়া হৈতে খৰিচা আচাৰ এই আচাৰবিধ খাবলৈ খুবেই ভাল হয় আৰু বনাবলৈও একেবাৰে সহজ হয় আৰু ইয়াৰ কাৰণে এবাটি খৰিচা টেঙা লৈ লৈছো আৰু আধা চামুচ হালধি আধা চামুচ নিমখ লৈ লৈছো আৰু আধা বাটি মিঠাতেল লৈ লৈছো আৰু এয়া পাঁচটা ভোট জলকীয়া লৈ লৈছো আৰু এতিয়া জলকীয়া কেইটা এখন কেচিৰে মই কাটি লৈ লৈছো আপোনালোকে জলকীয়া কেইটা কাটোতে অকনমান সাৱধানে কাটিব জলকীয়া কেইটা কাটি হৈ গৈছে এতিয়া খৰিচাখিনিত হালধি আৰু নিমখ দি লৈছো আৰু অলপ অলপকে মিঠাতেল দি গুটেইখিনি মিহলি কৰি লম আৰু এতিয়া পিজলকীয়াখিনি ইয়াৰ লগত দি লৈছো আৰু গুটেইখিনি ভাল ধৰণে সানি লম এই আচাৰবিধ বনাবৰ কাৰণে বেছি মিঠাতেল প্ৰয়োজন নহয় মাত্ৰ খৰিচাখিনি মিহলি হোৱা লৈকেহে আপোনালোকে মিঠাতেল দিব আৰু মই ইয়াতে কেঁচা মিঠাতেল ব্যৱহাৰ কৰিছো আপোনালোকে তেলখিনি গৰম কৰি ঠাণ্ডা হোৱাৰ পিছতো দিব পাৰে আপোনালোকে বাৰু মোৰ এই ভিডিওবিলাক চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিওসমূহ আপোনালোকে চাই থাকিব পাৰিব গুটেইখিনি ভাল ধৰণে মিহলাই হৈ গৈছে এতিয়া এটা চিচাৰ বটল লৈ লৈছো চিচাৰ বটলটো সফা আৰু শুকান হ'ব লাগে ইয়াত পানী থাকিব নালাগে যদিহে পানী থাকে তেতিয়া আচাৰখিনি সোনকালে বেয়া হৈ যায় আৰু এতিয়া মই আচাৰখিনি বটলটোত ভৰাই লৈ লৈছো মাজে মাজে আচাৰখিনি 2 এদিন ৰ'দত দি থাকিব তেতিয়া বহুত দিনলৈকে ভাল হৈ থাকে আৰু এয়া আমাৰ ভোট জলকীয়াৰ লগত খৰিচা আচাৰ বনাই হৈ গৈছে আৰু হেকলৈকে মোৰ এই ভিডিওটো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ